প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে বেংকৰ ঋণ ৰেহাইৰ পৰা ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰো গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা এণ্ড এট ৰাইট মোমেণ্ট হি উইল টেক এ কল তেওঁ কেতিয়া আহিব লাগে কেতিয়া আহিব নালাগে তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত মই আজি দিনটোত পলিটিক্যাল ক'ব খোজা নাই কিন্তু এটাই খালি কম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছো আৰু কতো ক্ৰুটি হোৱা নাই যদি ক্ৰুটি হ'লেতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছো যে মই এইবিলাক এসেসমেন্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি Sir, could you please highlight today's cabinet decision very briefly? I have already spoken. We'll give a